নমস্কাৰ। এই মুহূৰ্তৰ সময়তে ৰাখি জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে ৩ আগষ্ট। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত PM কিষাণ আঁচনিৰ পৰা আৰম্ভ কৰি অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকৰ বাবে ভাৰত চৰকাৰে যোৱাকালি PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা মুকলি কৰিছে। তো ভাৰত চৰকাৰে যোৱাকালি দিনৰ 11টা বজাৰ পিছত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা মুকলি কৰিছে। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে বেংক একাউণ্টখন চেক কৰক। আপোনাৰ বেংক একাউণ্টতো সোমাই গৈছে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা। তো যিসকল কৃষকে এতিয়ালৈকে PM কিষাণ আঁচনিৰ টকা পোৱা নাই সেইসকল কৃষকে কি কৰিব আৰু কি কি কাৰণত PM কিষাণ আঁচনিৰ হিতাধিকাৰীসকলে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ টকা পোৱা নাই সেই বিষয়ত আপোনালোকক বিতংভাৱে জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো প্ৰথমে আপোনালোকক জনাইছো এইবাৰ কি কি কাৰণত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন কৃষকসকলে পোৱা নাই। তো ইয়াতে 1 নম্বৰত কৈছে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নথকা কৃষক। 2 নম্বৰত কৈছে PM কিষাণ আঁচনিৰ সুবিধা পোৱাৰ বাবে EKYC নকৰা কৃষক। 3 নম্বৰত কোৱা হৈছে লেণ্ড চিডিং নকৰা কৃষক। এইবোৰ কাম যিসকল কৃষকে কৰা নাছিল সেইসকল কৃষকৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা সোমোৱা নাই। লগতে যিসকল কৃষকে এইবোৰ কাম কৰাৰ পিছতো PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন পোৱা নাই সেইসকল কৃষকে কি কৰিব সেয়াও আপোনালোকক বিতংভাৱে জনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো ভাৰত চৰকাৰে যিহেতু যোৱাকালি PM কিষাণ আঁচনিৰ ধন মুকলি কৰিছে, আজিলৈকে যদি আপোনাৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ টকা সোমোৱা নাই তেন্তে অতি সোনকালে কৰক এইখন কাম। তো কি কাম কৰিব লাগিব আপোনালোকক জনাই দিছোঁ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে ভাৰত চৰকাৰৰ ফালৰ পৰা আগতীয়াকৈ এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে PM কিষাণ হেল্পলাইন নম্বৰ पर কল কৰে। তো যিসকল কৃষকে PM কিষাণ আঁচনিৰ টকা পোৱা নাই সেইসকল কৃষকৰ বাবে আহি গৈছে হেল্পলাইন নম্বৰ। এইখন হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে দিব পাৰিব অভিযোগ। হেল্পলাইন নম্বৰবোৰ লিখি ৰাখক। প্ৰথমটো নম্বৰ হ'ল 155261 আৰু দ্বিতীয়টো হেল্পলাইন নম্বৰ হ'ল 01124300606। এই দুটা হেল্পলাইন নম্বৰৰ ভিতৰত যিকোনো এটা হেল্পলাইন নম্বৰত ফোন কৰি আপোনালোকে চৰকাৰক দিয়ক অভিযোগ যে আপোনালোকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি 2000 টকা আপোনাৰ বেংক একাউণ্টত সোমোৱা নাই। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰৰ কেবিনেট বৈঠক লৈ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে কেবিনেট বৈঠকত এনেকৈ এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। তো ইয়াতে লিখা আছে অসম কেবিনেট সজল মিত্ৰ বা জল সহায়কৰ বিয়োগৰ পিছত পৰিয়াললৈ 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। তো অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী অসমৰ যিসকল জল মিত্ৰ আছে সেইসকল জল মিত্ৰৰ মৃত্যুৰ পিছত 5 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ। তো আজি ইমানেই। ধন্যবাদ।